Today I am going to discuss about some verbs and some spoken English. ইয়াত কেইটামান ভাৰ্ব দি আছে আৰু কেইটামান স্পোকেন ইংলিছৰ ফৰ্মুলা দি আছে। স্পোকেন ইংলিছৰ হ'ল ইট ইজ বেড টু সে, এইটো কোৱা বেয়া। ইট ইজ বেড টু লিসেন, শুনিবলৈ বেয়া। এই দুটা সেন্টেন্সৰে আপোনালোকে বহুতো সেন্টেন্স বনাব পাৰিব। কেৱল ইয়াত সে ভাৰ্ব আছে আৰু লিসেন ভাৰ্ব আছে। এই দুটা ভাৰ্বৰ ঠাইত আপোনালোকে বহুতো ভাৰ্ব দিব আৰু বহুতো সেন্টেন্স বনাব পাৰিব। যেনেকুৱা ইট ইজ বেড টু ইট, এইটো খোৱা বেয়া। ইট ইজ বেড টু ৰিড, এইটো পঢ়া বেয়া। এইদৰে আপোনালোকে বহুতো সেন্টেন্স বনাব পাৰিব। আৰু এটা আছে প্ৰেক্টিছ ৰিডিং, পঢ়াৰ অভ্যাস কৰা। এই সেন্টেন্সটোৰেও আপোনালোকে বহুতো সেন্টেন্স বনাব পাৰিব। কেৱল ভাৰ্ব ওৱান দিব আৰু আইএনজি যোগ কৰিব। যেনেকুৱা প্ৰেক্টিছ ৰাইটিং, লিখাৰ অভ্যাস কৰা। প্ৰেক্টিছ গোয়িং, যোৱাৰ অভ্যাস কৰা। প্ৰেক্টিছ ষ্টেণ্ডিং, থিয় হোৱাৰ অভ্যাস কৰা। প্ৰেক্টিছ গোয়িং, যোৱাৰ অভ্যাস কৰা। প্ৰেক্টিছ জাম্পিং, জঁপিওৱাৰ অভ্যাস কৰা। প্ৰেক্টিছ ইটিং, খোৱাৰ অভ্যাস কৰা। প্ৰেক্টিছ ৱাকিং, খোজ কঢ়াৰ অভ্যাস কৰা। এইদৰে আপোনালোকে বহুতো সেন্টেন্স বনাব পাৰিব। ইয়াত এটা মজাৰ ভাৰ্ব আছে, সেইটো হৈছে বেড। ইয়াত এই বেডটোৰ স্পেলিং দুটাৰে সেম আছে। দেখো ইয়াত বেড নাউন হিচাপে আৰু ইয়াত বেড ভাৰ্ব হিচাপে। বেড মানে হৈছে বেট ধৰ বা পিট পিট কৰ। আমি যে বেট ধৰক ক্ৰিকেট খেলত বেট ধৰক, এই বেট ইউজ হ'ব। আৰু বেট ইয়াত নাউন হিচাপে ব্যৱহাৰ হৈছে। বেট মানে বাদুলি। এই বাদুলিটো হৈছে এটা নিশাচৰ প্ৰাণী। এই বাদুলিয়ে দিনত ওলমি থাকে, গছত ওলমি থাকে আৰু ৰাতি হলে উৰি উৰি যায়। এনেদৰে উৰি যায়। আৰু এই বেট মানে হৈছে বেট ধৰ বা পিট পিট কৰা। বেট মানে হৈছে পিট পিট কৰা। এইদৰে বেট ধৰি খেলে, ইয়াকে পিট পিট কৰা বোলে। আৰু ইয়াত কেইটামান ভাৰ্ব দি আছে, সেইকেইটা ভাৰ্ব হ'ল বেলেন্স মানে ভাৰসাম্য বা দুয়োফালে সমান ওজন থকা অৱস্থা বা মানসিক সুস্থতা। বেলেন্স মানে ভাৰসাম্য। যেনেকুৱা দুটা ফালত দুটাৰে ওজন একে, ইয়াতো ওজন একে আছে, ইয়াতো ওজন একে আছে। ইয়াকে ভাৰসাম্য বুলি কোৱা হয়। ইয়াত আৰু এটা ভাৰ্ব আছে, সেইটো হৈছে ব্যায়াম। ব্যায়াম মানে হৈছে উদং, উকা, খোলা, নগ্ন কৰা বা অনাবৃত কৰা। উদং মানে হৈছে নগ্ন মানে হৈছে অনাবৃত কৰা বা উদং কৰা। এইবোৰ ভাৰ্ব আমি যিমানেই বেছিকৈ শিকিম সিমানেই আমি সেন্টেন্স বনাব পাৰিম। ভাৰ্ব অবিহনে আমি সেন্টেন্স বনাব নোৱাৰিম। ইয়াত আৰু এটা ভাৰ্ব আছে, সেইটো হৈছে বাৰ্ক। বাৰ্ক মানে হৈছে কুকুৰৰ ভুকভুকনি বা ভুক বা হিয়ালে হোৱা দেহ। ইয়াত কুকুৰে যে ভুক কৰে, সেই ক্ষেত্ৰত এই ভাৰ্বটো ইউজ হ'ব। আৰু লগতে হিয়ালে ৰাতি ডাকে, এই ক্ষেত্ৰতো এই ভাৰ্বটো ইউজ হ'ব। ইয়াত আৰু এটা ভাৰ্ব আছে, সেইটো হৈছে বেশ। এই বেশ মানে হৈছে প্ৰহাৰ কৰা, ভাঙিবলৈ বা আঘাত কৰিবলৈ জোৰেৰে মাৰ। ইয়াত এটা বেঞ্চ আছে বা ইয়াত এটা খুঁটা আছে। এই খুঁটা বা বেঞ্চটোক মই জোৰেৰে ভাঙিবলৈ চেষ্টা কৰি আছো। এই ক্ষেত্ৰত এই বেশ ভাৰ্বটো ইউজ হ'ব। ইমানতে মই মোৰ আজি ক্লাছটো সমাপ্ত কৰিলো। এই ভাৰ্ববোৰ আৰু স্পোকেন ইংলিছৰ যিবোৰ আমি ফৰ্মুলা দি আছো আৰু ভাৰ্ববোৰ আপোনালোকে বেছিকৈ পঢ়িব। এই ভাৰ্ববোৰ পঢ়িলে আপোনালোকে বহুতো সেন্টেন্স বনাব পাৰিব। লগতে এই স্পোকেন ইংলিছৰ ফৰ্মুলাবোৰ আপোনালোকে ভালকৈ শিকিব। থেংক ইউ। ইমানতে মই মোৰ আজি ক্লাছটো সমাপ্ত কৰিলো। See you again next time.